ये देखो। ए होय, अरे ए होय, अरे ইমান কষ্ট কৰি আমি আহো ইমান দূৰৰ পৰা গোটেই ৰাতি টোপনি ক্ষতি কৰি ৰাস্তাটো ঠিক নহয় তাৰপিছত কেতিয়াবা গাড়ী চাড়ী পাল্টি হৈ আমাৰ ড্ৰাইভাৰ গিলা মৰি আছে মানে একো হেৰি নাই তাৰপিছত পাব্লিকৰ গালি খাবা লাগে পাব্লিকৰ কিমান মানে উল্টা পুল্টা গালি খাই কেনে গাড়ী লৈ যাব লাগে এই আৰু মানে চৰকাৰক এইটো ক'ব খোজো সোনকালে ৰাস্তাটো ক্লিয়াৰ হ'ব লাগে আৰু নহ'লে ৰাস্তাটো পুৰা এইফালে আপোনাৰ লামডিঙৰ পৰা ইফালে শিলচৰ ফালে ৰাস্তা পুৰা ব্লক কৰি দিব লাগে গাড়ী চলিব দিব নালাগে কি ক'ম সেইটোতো ড্ৰাইভাৰতো কোনো নাই চৰকাৰৰ ফালেও একো নাপায় কোনো একো নাপায় ড্ৰাইভাৰ এটা এক্সিডেণ্ট হৈ মৰিলে সেইটো মানে তাৰ গেল এনে হেণ্ডিমেন এটা কিবা হ'ল তাৰ গেল কাৰণ চাবা লগা একো নাই হাত ভৰি ভাঙিল লাষ্টত ভিক মাঙি খাবা লগা হয় हमको कहना है कि नेशनल हाईवे में सरकार जो नितिन गडकरी हैं वो बोलते हैं कि रोड अच्छा अगर टूल टूल देना है तो रोड अच्छा होना चाहिए। गाड़ी वाला टूल भी देता है, रोड भी अच्छा नहीं है। आसाम का स्थिति देखिए, एकदम जर्जर स्थिति है, जर्जर स्थिति आसाम का है। मैं यही कहना चाहूंगा कि पहले आसाम के ऊपर नितिन गडकरी ध्यान दे कि ये गाड़ी वाला जो ड्राइवर को जो परेशानी है थोड़ा परेशानी से दूर हटे। हाँ, जाना आना जिसको परेशानी कितना परेशानी झेलना पड़ता है, 3 दिन 4 दिन एक जगह में खड़ा जहाँ पानी नहीं मिलता है,